জয় জয়তে মই ভাৰতীয় হোৱাৰ বাবে এটা কথা ভাৰত চৰকাৰৰ পৰা জানিবলৈ বিচাৰিছোঁ যে 1965 চনত পাকিস্তানৰ সৈন্য ভাৰতত সোমাই আহি ভাৰতৰ সৈন্যক মাৰি থৈ গ'ল। সেই সময় সেই চৰকাৰে পাকিস্তানক একো নকৰিলে, মনে মনে থাকিলে। আকৌ 1999 চনত পাকিস্তানৰ সৈন্য ভাৰতত আহি ভাৰতৰ কাৰ্গিলত আহি ভাৰতৰ সৈন্য মাৰি থৈ গ'ল। সেই সময়ৰ চৰকাৰে একো নকৰিলে, মনে মনে বহি থাকিলে। সেই সময় কাৰ্গিলৰ যুদ্ধ অসমৰ জিন্তু গগৈ নামত এজন জোৱান শ্বহীদ হৈছিল। এতিয়া পাকিস্তানৰ সৈন্য ভাৰতত ভিতৰত আহি ভাৰতৰ সৈন্যক মাৰি আছে, সীমান্তক মাৰি আছে। আৰু অৱশেষত পহেলগামত যিটো ঘটনা হৈছে, সেই ঘটনাত ভাৰত চৰকাৰ মনে মনে বহি থাকিব নালাগিছিলে। ভাৰত চৰকাৰৰ লগতে ভাৰতৰ সকলো নাগৰিক সহযোগ কৰিব। কিয় ভাৰত চৰকাৰ মনে মনে বহি আছে? ভাৰত চৰকাৰ ইমান দিনলৈ থাকিব নালাগে, তেওঁলোকে পাকিস্তানৰ এটেক কৰিবই লাগিছিলে মোৰ মতে। মই এতিয়া বৰ্তমানৰ চৰকাৰক এই কথা জানিবলৈ বিচাৰিছোঁ, আৰু মই নহয় সকলো ভাৰতীয় এই কথা জানিবলৈ বিচাৰিছে।